পাৰদৰ্শক নিশ্চয়কৈ বিহু বুলি ক'লে গাঁৱৰ পৰিৱেশটোৱে সুকীয়া কাৰণ বিহু মানে হ'ল কৃষকৰ উৎসৱ বিহু মানে হ'ল চহা অসমীয়াৰ উৎসৱ আৰু চহা অসমীয়াৰ উৎসৱ এই মুহূৰ্তত দেখুৱাবলৈ নলবাৰী মই দক্ষিণ বনগাঁৱত উপস্থিত আছোঁ ইয়াৰ পৰিৱেশটো দেখুৱাম ইয়াৰ যিসকল ৰাইজ সেই ৰাইজ একত্ৰিত হৈ ইয়াত এটা সুন্দৰ ভেলাঘৰ ইতিমধ্যে সাজি উলিয়াইছে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্যখিনি দেখুৱাব ৰংঘৰৰ আৰ্হিৰে তেওঁলোকে ভেলাঘৰ এই ধৰণে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু ইতিমধ্যে তেওঁলোকৰ ভোগালীৰ যি উৎসাহ সেই উৎসাহ আৰম্ভ হৈছে কিয়নো কাইলৈ বিহুৰ উৰুকা আৰু পৰহিলৈ বিহু গতিকে এই বিহুৰ প্ৰাক্ষণত আজিৰে পৰা তেওঁলোকে এই ধৰণে জুইৰ লৈ আচলতে বিহু উপভোগ বা বিহুৰ আনন্দ লোৱাৰ বাবে এই ধৰণে ইয়াত একত্ৰিত হৈছে যেহেতু নলবাৰী দক্ষিণ বনগাঁৱত উপস্থিত আছোঁ দক্ষিণ বনগাঁৱত এই ধৰণে কণমানিসকল হওক বা ইয়াৰ বয়োজ্যেষ্ঠসকল হওক সকলোৱে একত্ৰিত হৈ বিহুৰ ভোগালীক আদৰৰ বাবে সাজু হৈছে কাইলৈ বিহুৰ উৰুকা সকলো ইতিমধ্যে পিঠা পনা সাজু হৈ আছে অকণমান ইয়াৰ এই যিখন বিহুস্থলী আচলতে ইয়াত যিটো ইয়াত ভেলাঘৰ আয়োজন কৰিছে বা ভেলাঘৰ ইয়াত প্ৰস্তুত কৰিছে এই উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে অকণমান আপোনাৰ সৈতে কথা পাতিম প্ৰথমে ভোগালীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ কি ধৰণে সাজু হৈছে ভেলাঘৰটো কিমান দিনত সাজি উলিয়াইছে ধন্যবাদ ND24 নিউজক আমাৰ তৰফৰ পৰা আপোনালোকৰ চেনেল এটা আহি আমাৰ যি অনুষ্ঠানটো মহৎ অনুষ্ঠানটো আপোনালোকে ৰাইজৰ মাজত দাঙি ধৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ লগতে আমি সমূহ অসমবাসীক আমাৰ তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো মানে ধৰক আজি আমি 15-20 দিন ধৰি আগৰ পৰা সকলোৱে লগ লাগি দিন ৰাতি মানে কাম যাৰ যেতিয়া সময় মিলে আৰু সেই অনুসৰি আগবাঢ়ি গৈছোঁ সেইমতে আমাৰ আগবাঢ়ি এতিয়া মোটামুটি ধৰক আমাৰ অন্তিম পৰ্যায় পৰিছে আৰু মেজিটো হ'ব বাকী আছে বাকীখিনি আমাৰ হৈছে আৰু আমাৰ ইয়াৰ লগত সংগতি ৰাখি আমি এটা মানে কি অনুষ্ঠান ৰাখিছোঁ আৰু আমাৰ দুমাহীৰ দিনা যিটো আমাৰ হয় কি আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ মাজত খেল ধেমালি তাইৰ লগত মহিলা হওক বয়োজ্যেষ্ঠ হওক সকলো খেল ধেমালিত মানে জড়িত হ'ব পাৰে আৰু লগতে আমি এটা অসমীয়া গীতৰ আধাৰত মানে নৃত্য প্ৰতিযোগিতাও মানে ৰাখিছোঁ মানে আপোনালোকে বৰ্ণিল কাৰ্যসূচীৰে বিহু উদযাপন কৰিবলৈ সাজু হৈছে আৰু এই ধৰণে মই আন এগৰাকী আছোঁ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ধৰণে সাজু হৈছে দেখিছোঁ এটা আটক ধুনীয়া ভেলাঘৰ আৰু সকলো একত্ৰিত হৈ আজিৰে পৰা আপোনালোকৰ বিহুৰ যি উৎসাহ সেই উৎসাহ আৰম্ভ হৈছে হয় মানে কি হয় আমাৰ যিহেতু সম্পূৰ্ণ হৈছে আমাৰ ইয়াত একচুৱেলি আমি ডেকা গাভৰু নহয় সকলো আহি ইয়াত মানে অনুষ্ঠানটোত সঁহাৰি জনাইছে আৰু লগতে আমাৰ আজি লাৰু পিঠা চবৰে কামবিলাক শেষ হ'লতো সেইকাৰণে আমি ইয়াতে জুই লৈ এতিয়া ৰাতি খানাও খাম আমি ইয়াত আৰু এনজয় কৰিম ফূৰ্তি কৰিম পূৰা গোটেইখিনি আমাৰ ইয়াতে মানে কি হয় বোৱাৰী বুলি নাই শাহু বোৱাৰী ডেকা চব মানে প্ৰতিটো প্ৰজন্মৰ সকলো ওলাই আহিছে চব ওলাই আহিছে আমাৰ মানে সেই দৃশ্যটো অকণমান মই দেখুৱাই লোৱাৰ অনুৰোধ জনাম আৰু এই ধৰণে আজিৰে পৰা সকলো একত্ৰিত হৈ পথাৰত আচলতে ভোগালীৰ যি আনন্দ সেই আনন্দ উপভোগ কৰাৰ চেষ্টা কৰিছে আই মাতৃসকল আছে অকণমান তেখেতসকলৰ ওচৰলৈ যাম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে ভেলাঘৰ সাজু হৈ আছে আপোনালোকে জুইৰ লৈ বিহুক আদৰিবলৈ সাজু হৈছে পিঠা পনা বনোৱা হ'ল নে নাই পিঠা বনালোঁ আজি কি পিঠা বনালে তিল পিঠা বনালোঁ নাৰিকল পিঠা বনালোঁ আৰু কিবা সেই ঘিলা পিঠা বনালোঁ কেইবিধ বনাইছে পিঠা নাৰিকলৰ চিৰা লাৰু গোটেইখিনি বনালোঁ বনোৱা শেষ হৈ গৈছে আৰু তাৰ বাবে আজি এই ধৰণে জুইৰ লৈ সকলো ইয়াত একত্ৰিত হৈছে অকণমান কণমানিসকল আছে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী গৌৰীমা ডেকা কেনেকুৱা ভোগালীত কি পিঠা খাবা এইবাৰ তিল পিঠা আৰু কি পিঠা বনাইছে মায়ে লাৰু তিল পিঠা সকলো বনাইছে ঠিক আছে বাৰু আৰু মই দেখিছোঁ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ধৰণে সাজু হৈছে ভোগালীক আদৰাৰ বাবে পিঠা পনা বনোৱা হ'ল নে নাই হ'ল চবখিনিয়ে গোটেইখিনিয়ে কৰিলোঁ তিল দিয়া পিঠা নাৰিকলৰ পিঠা নাৰিকলৰ লাডু তিলৰ লাডু গোটেইখিনি আমাৰ অলৰেডি ৰেডি হৈ গ'ল আজি এতিয়া মানে গোটেইখিনি লগ হৈ আমি এটা খানা খাম ইয়াতে ভেলাঘৰৰ ইয়াতে খানা হ'ব ইয়াতে আজি খানাও হ'ব কিমান মানুহ হ'ব আজি খানা আমাৰ চুবুৰীৰ মানে যিমানখিনি আছে আৰু ল'ৰা ছোৱালী বয়সস্থ এই চুবুৰীটোৰ সকলো একত্ৰিত হৈ আজি আপোনালোকে আজি আমি খানা খাম কালিতো ঘৰে ঘৰে হ'ব আৰু উৰুকা এনেকুৱা বিহু বুলি ক'লে আচলতে পিঠা পনা বনোৱাৰ সমানে এই ধৰণৰ আচলতে আত্মীয় স্বজন বা ওচৰ চুবুৰীয়াৰ ওচৰলৈ যোৱা হয় বিহু খাবলৈ যোৱা হয় ক'ত বিহু খাব যোৱা পৰিকল্পনা এতিয়া ধৰক এতিয়া আমি ইয়াতে বিয়া হৈছোঁ এতিয়া মাৰ ঘৰত 1 নম্বৰতে 2 নম্বৰতে মামাহঁতৰ ঘৰত এনেকৈ যাম আৰু মাতিলে আৰু যাম আৰু নিমন্ত্ৰণ থাকিলে এইটোৱে মই আন একাংশ আছে তেখেতসকলৰ সৈতে কথা পাতিম আৰু দৃশ্যটো মই পুনৰবাৰ দেখুৱাই লোৱাৰ অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্ট পৰাগ যিহেতু আছে পৰাগে দৃশ্যখিনি দেখুৱাব আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী যি দক্ষিণ বনগাঁও অঞ্চল সেই অঞ্চলৰ ইয়াৰ আচলতে এই চুবুৰীটোৰ প্ৰতিটো পৰিয়াল একত্ৰিত হৈ ইয়াত অতি সুন্দৰকৈ ইয়াত যিটো আচলতে ৰংঘৰৰ আৰ্হিত তেওঁলোকে ইয়াত ভেলাঘৰ সাজি উলিয়াইছে আৰু ভেলাঘৰৰ কাষতে মেজি আছে আচলতে মেজিৰ আমি দৃশ্য কিছু দেখুৱাম কিন্তু আৰু কিছু কথা পাতিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ পিঠা পনা বনোৱা হ'ল নে নাই হ'ল চব পিঠাই বনালোঁ লাৰু বনালোঁ গোটেই চবখিনি কৰি আৰু কি বনাইছিল নাৰিকলৰ লাৰু বনালোঁ তিলৰ লাৰু বনালোঁ তেল পিঠা বনালোঁ আৰু নাৰিকলৰ পিঠা বনালোঁ তিলৰ পিঠা বনালোঁ গোটেইখিনি হৈছে আপুনি কি বনালে সেয়াই লাৰু পিঠা তেল পিঠা নাৰিকলৰ চিৰা বিহু বুলি ক'লে এতিয়াৰ পৰিৱেশটো কেনেকুৱা লাগে আপোনালোকৰ ভাল লাগে
নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে জোৰ লৈ আজিৰে পৰা ভোগালীৰ যে আনন্দ সেই আনন্দ উপভোগ কৰাৰ চেষ্টা কৰিছে নলবাৰীবাসীয়েও। কেৱল এই প্ৰান্ততে নহয়, নলবাৰীৰ প্ৰতিটো প্ৰান্ততে এতিয়া ভোগালীক আদৰাৰ যি পাৰ ভঙা উৎসাহ সেই উৎসাহ দেখিবলৈ পোৱা গৈছে। কাৰণ বিহু মানে আচলতে যি আনন্দ বা এটা উৎসৱৰ যিটো আচলতে অসমীয়াৰ এটা প্ৰাণস্পন্দন বুলি ক'ব লাগিব, আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰী এই দক্ষিণ যি চুবুৰী দক্ষিণ বনগাঁও অঞ্চলতো সকলোৱে একত্ৰিত হৈ বিহু ভোগালীক উপভোগ কৰাৰ বাবে বা ভোগালীৰ বাবে সাজু হৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা কি ধৰণে সাজু হৈছে? ভাল লাগিছে বিহু। কি পিঠা বনালে ঘৰত? তিল পিঠা, নাৰিকল লাৰু, চুজিৰ লাৰু, মিঠাইৰ লাৰু, তেল পিঠা। কেইবাবিধো পিঠা বনাইছে। এতিয়াতো আমাৰ এইটো পোনপটীয়া সম্প্ৰচাৰ হৈ আছে। আপুনি যদি বিহু খাব মাতিব পাৰে, আপোনাৰ আলহী হওক বা আন যদি কাৰোবাক মাতিব বিচাৰে আমাৰ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মাতিব পাৰিব। আহিব। সকলো গ'লে পিঠা খুৱাব পাৰিব? পাৰিম। লাডুও বনাইছে? কিমান বনাইছে লাডু? বনাইছোঁ। অকণমান বিহু গাম খুজিছে নেকি? অকণমান গাব পাৰে যদি গায়, কাৰণ বিহু মানে যিহেতু এটা আনন্দ উল্লাস। অকণমান আৰু এই ধৰণে সকলো সাজু হৈ আছে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী দক্ষিণ বনগাঁৱৰ এইসকল লোক একত্ৰিত হৈ যি বিহু এই ধৰণে তেওঁলোকে বিহুৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। অকণমান তেওঁলোকে এই ধৰণে আনন্দ স্ফূৰ্তি কৰিছে। আইতাসকলক দেখিবলৈ পাইছে, আইতাসকলে এই ধৰণে বিহু গাই আচলতে ভোগালীৰ যি আনন্দ সেই আনন্দ লোৱাৰ চেষ্টা কৰিছে। আৰু কাইলৈ যিহেতু উৰুকা, আৰু উৰুকাৰ পিছত পৰহিলে বিহু, আৰু বিহুৰ প্ৰাকক্ষণত আজিৰে পৰা নলবাৰীত দেখিবলৈ পোৱা গৈছে বিহুৰ যি পাৰ ভঙা উৎসাহ সেই উৎসাহ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী সময়ছোৱাত আমি প্ৰতিটো প্ৰান্তৰ যি দৃশ্য সেই দৃশ্য আমি দেখুৱাই লোৱাৰ চেষ্টা এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।